নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 28 ফেব্ৰুৱাৰী অসমীয়াৰ লেখেৰে ফাগুন মাহৰ 15 তাৰিখ আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 1928 চনৰ আজিৰ দিনটোতেই ভাৰতৰ পদাৰ্থ বিজ্ঞানী CV ৰমনে ৰমন এফেক্ট বা ৰমন পৰিঘটনাৰ আৱিষ্কাৰ কৰিছিল আৰু সেই দিনটোক যুগমীয়া কৰাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় 1944 চনৰ আজিৰ দিনটোতে ভাৰতৰ সংগীত পৰিচালক গীতিকাৰ তথা নেপথ্য কণ্ঠশিল্পী ৰবীন্দ্ৰ জৈনৰ জন্ম হৈছিল 1948 চনৰ আজিৰ দিনটোতে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ জন্ম হৈছিল 1936 চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা যুঁজাৰু কমলা নেহৰুৰ মৃত্যু হৈছিল 1948 চনৰ আজিৰ দিনটোতে ভাৰতৰ সমাজ সংস্কাৰক চেমছন ইংতিৰ মৃত্যু হৈছিল 1963 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ মৃত্যু হৈছিল 1987 চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্যিক গৱেষক সমালোচক আব্দুছ সত্তাৰৰ মৃত্যু হৈছিল 1991 চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্যিক শিক্ষাবিদ চক্ৰেশ্বৰ শইকীয়াৰ মৃত্যু হৈছিল আজিলৈ ইমানে এনেদৰে প্ৰতিদিনে দিনটোৰ উল্লেখযোগ্য ঘটনাসমূহৰ বিষয়ে জানিবলৈ আপোনালোকে চাই থাকিব দি দা ইন্টাৰনেট ধন্যবাদ